আজি ভিডিওটো মোস্ট ৰিকুৱেষ্টেড ভিডিও হ'বলৈ গৈ আছে বহু কেইগৰাকী বন্ধু বান্ধৱী অনুৰোধত এই ভিডিওটো আজি আপোনালোকৰ বাবে আগবঢ়ালো আজি ভিডিওটোত আমি কথা পাতিম বেকআপৰ পৰা সম্পৰ্কটো কিদৰে বচাব পাৰি বা বেকআপ হোৱাৰ পিছত কিদৰে পুনৰ এক্সক ঘূৰাই আনিব পাৰি আজি ভিডিওটোত এনে কেইটামান উপায় আপোনাক দিম যি উপায়ৰ দ্বাৰা আপোনালোকৰ বেকআপ হৈ থকা ৰিলেশ্যনশ্বিপটো পুনৰ ঠন ধৰি উঠিব বেকআপ হোৱা আগতে ৰক্ষা পৰিব যদি আপোনাৰ বেকআপ হৈছে তেন্তে এক্স পাৰ্টনাৰ পুনৰ আপোনাৰ কাষলৈ উভতি আহিব যদি ভিডিওটোত কোৱা গোটেই কথাখিনি আপুনি মন দি কামত লগায় তেন্তে মাত্ৰ এসপ্তাহ বা 10 দিনৰ ভিতৰত আপুনি সাকসেছ হ'ব পাৰিব প্ৰিয়জনক ঘূৰাই পাবলৈ বা সম্পৰ্কটোক জীয়াই ৰাখিবলৈ আপুনি দুটা ষ্টেপ ফলো কৰিব লাগিব প্ৰথম ষ্টেপত আমি কথা পাতিম আপুনি কি কৰিব নালাগে আৰু দ্বিতীয় ষ্টেপত তথা ফাইনেল ষ্টেপত আলোচনা কৰিম কি কৰিব লাগিব কি কৰিলে তেওঁ ঘূৰি আহিব বা বেকআপৰ পৰা আপুনি বাচিব প্ৰথম ষ্টেপত আপুনি 4টা পইণ্ট মনত ৰাখিব লাগিব যেতিয়া আপুনি ভাল পোৱাত এনে চৰম বিপদৰ সন্মুখীন হ'ব আপোনাৰ মনৰ মানুহজনে বা মানুহগৰাকীয়ে এৰি যাবলৈ বিচাৰিব আপোনাৰ হৃদয়খন ঠানবান কৰি যেতিয়া তেওঁ আঁতৰি যাব তেতিয়া আপুনি আমি ক'ব খোজা এই 4টা পইণ্ট ভুলতো এপ্লাই নকৰিব প্ৰথম পইণ্ট প্লিজ তুমি মোক এৰি থৈ নাযাবা এই কথাটো যেতিয়া আপুনি ক'ব সেই সময়খিনিত তেওঁ ওচৰত এই নাযাবা শব্দটো কোনো মূল্য নাথাকিব যিমানে আপুনি নাযাবা অনুৰোধ কৰিব সিমানে তেওঁ আপোনাৰ ওচৰৰ পৰা আঁতৰি গৈ থাকিব আপুনি যিমানে তেওঁ ওচৰত ভিক্ষাৰীৰ দৰে হৈ পৰিব তেওঁ সিমানে তাৰ সুবিধা লৈ আপুনি আৰু দুখ পোৱাটো বিচাৰিব এনে কথা আপোনাৰ মনলৈ আহিব পাৰে আপুনি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে যে তেওঁ যাতে এৰি থৈ নাযায় কিন্তু তেওঁক এই কথা আপুনি ভুলতো প্ৰকাশ কৰি নেদেখুৱাব ভাগি পৰি নেদেখুৱাব দ্বিতীয় পইণ্টটো হৈছে তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো চাওক এই কথাটো ক'লে আপুনি নিজেই সম্পৰ্কটোক আৰু বেয়া ফালে লৈ যোৱাহে হ'ব কাৰণ আপুনি এই কথাটোৰে নিজকে এইদৰে দুৰ্বল দেখুওৱা হ'ব যে আপোনাৰ জীৱনৰ যেন কোনো মূল্যই নাই তেওঁ এইদৰে ভাবি ল'ব আপোনাৰ যে তেওঁ অবিহনে ভেলু নাই তেওঁ তেনেকৈ ভাবি ল'ব তেওঁ ভাবিব যে আপোনাক এৰি বেলেগৰ কাষলৈ গৈ আকৌ যদি উভতি আহে তেতিয়াও তেওঁক যে আপুনি গ্ৰহণ কৰিব সেই বিশ্বাসটো জন্মিব তেওঁ মনত কাৰণ আপুনি নিজেই কৈছে তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো গতিকে তেওঁ অবিহনে আপোনাৰতো একো মূল্যই নাই এই পৃথিৱীত এইদৰে তেওঁ ভাবি ল'ব সেইকাৰণে আপুনি এই কথাটো তেওঁক নক'ব তৃতীয় পইণ্ট যা য'ত যাব বিচাৰ গৈ থাক আৰু কোনোদিন তোৰ মুখ নাচাওঁ বা কোনোদিন তোৰ মুখ নেদেখুৱাবি যেতিয়া হাজাৰ ৰিকুৱেষ্ট কৰি ভৰিৰে হাতে ধৰাৰ পিছতো তেওঁ আপোনাৰ মনটোক বুজি নাপায় তেওঁ আপোনাৰ ভালপোৱা বুজি নাপায় তেতিয়া পচন্দ খং উঠাটো স্বাভাৱিক বহু ৰিলেশ্যনশ্বিপত বেকআপৰ সময়ত এনেকৈ কাজিয়া হৈ এইদৰে এৰি যাব বিচৰাজনক খঙত কৈ দিয়ে বহুতে এটা কথা মনত ৰাখিব এই কথাটো কোৱাটো আপোনালোকৰ ৰিলেশ্যনশ্বিপটোৰ বাবে সাংঘাতিক বিপদজনক যদি আপুনি তেওঁক সঁচাকৈ ভাল পাইছিল আৰু যদি তেওঁ পৰৱৰ্তী সময়ত ঘূৰি আহিব বিচাৰে তেওঁ কিন্তু এই কথাটো কাৰণেই উভতি আহিব নোৱাৰিব উভতি আহিম বুলি মনত ভাবিলেও তেওঁ মনলৈ আপুনি কোৱা এই কথাটো আহিব তেওঁ থমকি ৰ'ব কাৰণ তেওঁৰো ইগ' আছে তেওঁৰো আত্মসন্মান আছে আপুনি যদি কেতিয়াবা তেওঁৰ সৈতে যোগাযোগ ৰাখিবলৈ চেষ্টা কৰে এই কথাটো কাৰণে তেওঁ সঁহাৰি আপুনি নাপাব চতুৰ্থ পইণ্টটো হৈছে এতিয়া মোৰ কি হ'ব মই মৰি যাম আগৰ 3টা কথা দৰেই এই কথাটো সমানেই ভয়ংকৰ যেতিয়া আপুনি এই কথা ক'ব তেতিয়া তেওঁৰ মনত অহংকাৰ আহিব তেওঁ নিজকে আপোনাতকৈ বহুত ওপৰৰ বুলি ভাবি ল'ব তেওঁ বাহিৰে আপোনাৰ জীৱন শূন্য বুলি ভাবিব তেওঁৰে আপোনাৰ সকলো বুলি ভাবিব আৰু তেওঁ আপোনাক অৰ্থহীন বুলি ভাবি ল'ব আপোনাতকৈ তেওঁ ভাল মানুহ ডিচাৰ্ভ কৰে বুলি
ভাবিব আপোনাৰ প্ৰতি তেওঁ মনত অলপো যদি দয়া আছিল সেয়াও নাইকিয়া হৈ যাব এই কথাটো মনোবিজ্ঞানৰ ফালৰ পৰাও অতি ভয়ংকৰ কথাটোৰ জৰিয়তে আপুনি তেওঁক আওপকীয়াকৈ আঁতৰি যাবলৈ বাধ্য কৰোৱাৰ দৰে হ'ব তেওঁ এনেকৈ ভাবিব যে তেওঁ যিদৰে আপোনাক নচুৱাব বিচাৰে বা যিদৰে আপোনাক ব্যৱহাৰ কৰিব বিচাৰে সেইদৰেই পাৰিব তেওঁ মন গ'লে এৰি যাব মন গ'লে ঘূৰি আহিব কাৰণ আপোনাৰতো তেওঁ বাহিৰে জীয়াই থকা শক্তিয়েই নাই গতিকে আপুনি যদি তেওঁক হেৰুৱাব নিবিচাৰে বেকআপৰ সময়ত বা বেকআপৰ পিছত এইকেইটা কথা ভুলতো তেওঁক নকব যিমান দুখত নাথাকক লাগিলে আপোনাক কথাকেইটা পুনৰ মনত পেলাই দিছোঁ প্ৰথম কথা প্লিজ মোক এৰি থৈ নাযাবা দ্বিতীয় কথা তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ তৃতীয় কথা যা য'ত যাব বিচাৰ গৈ থাক কোনোদিন তোৰ মুখ নাচাওঁ চতুৰ্থ কথা মোৰ কি হ'ব মই মৰি যাম এই কথাকেইটা আপুনি নকব এইবাৰ আহিছোঁ দ্বিতীয় তথা ফাইনেল কথাটোলৈ এনেকুৱা পৰিস্থিতিত আপুনি কি কৰিব লাগিব অনুগ্ৰহ কৰি মন দি শুনিব আপুনি প্ৰিয় মানুহজন বা মানুহগৰাকীৰ সৈতে মাত্ৰ 2 মিনিট কথা পাতিবলৈ চেষ্টা কৰিব তেওঁক লগ কৰিবলৈ চেষ্টা কৰিব যদি লগ কৰা উপায় নাথাকে তেন্তে আপুনি ফোনত হ'লেও তেওঁৰ সৈতে 2 মিনিটমান কথা পতা ৰাস্তা উলিয়াব লাগিব মুঠতে যিকোনো উপায়েৰে তেওঁৰ লগত যোগাযোগ স্থাপন কৰিবই লাগিব আৰু যেতিয়া তেওঁৰ সৈতে কথা পাতিব ফুল এক্সপিৰিয়েন্সৰ সৈতে পাতিব চকু পানী ওলাই গ'লেতো আৰু ভাল কিন্তু জোৰ কৰি কানি নেদেখুৱাব চাওক সঁচা প্ৰেমত বেকআপ হ'লেতো এনেও দুখ লাগিবই আৰু হৃদয়ৰ কথাখিনি ভালপোৱাজনক কওঁতে আপুনি দুখ লাগিবই আপুনি তেওঁক তেতিয়া এনেকৈ ক'ব বাৰু ঠিক আছে মোক এৰি যদি তুমি আন কাৰোবাৰ সৈতে সুখী হ'ব পাৰিবা তেন্তে ভালে থাকা কাৰণ প্ৰতি মুহূৰ্ততে মই কেৱল তোমাৰ সুখেই বিচাৰিছিলোঁ তোমাৰ সুখতকৈ মোৰ বাবে ডাঙৰ একো নাই ভগৱান বা আল্লাহৰ ওচৰত মইতো সদায় তোমাক সুখী ৰখাৰেই প্ৰাৰ্থনা কৰোঁ মই নাজানো আচলতে সঁচা ভালপোৱা কি কিন্তু তোমাক হেৰুৱাই মই বুজি পাইছোঁ তোমাক যে সঁচাই ভাল পাইছিলোঁ সঁচা ভালপোৱা জীৱনত এবাৰ যদি কোনোবাই পায় হেৰুৱাব নালাগে যিজনে সঁচা ভালপোৱা হেৰুৱায় তেওঁ আৰু দ্বিতীয়বাৰ সঁচা ভালপোৱা নাপায় তোমাক এইবাবে এই কথাখিনি কৈছোঁ কাৰণ তোমাক মই হেৰুৱাব নিবিচাৰোঁ কাৰণ তোমাৰ বাহিৰে আন কাৰো সৈতে সুখী হোৱা সপোন দেখা নাছিলোঁ তুমি সদায় ভালে থকাটোৱে মই বিচাৰোঁ যেতিয়া আপুনি তেওঁক ফুল এক্সপিৰিয়েন্সৰ সৈতে এই কথাকেইটা ক'ব তেতিয়া তেওঁ ভাবিব যে আপুনি তেওঁক বিদায় জনালে কাৰণ ইয়াৰ আগলৈকে আপোনাক তেওঁ বিদায় জনাইছিল কিন্তু শেষত আপুনি যেতিয়া তেওঁক এই কথাখিনি ক'ব তেতিয়া তেওঁ ভাবিব যে আপুনি বিদায় জনাবলৈহে তেওঁক ফোন কৰিছিল বা তেওঁক লগ কৰিছিল এটা কথা মনত ৰাখিব যি এৰি যায় তেওঁ কষ্ট নাপায় কিন্তু যিজনক কোনোবাই এৰি যায় তেওঁ বহুত কষ্ট পায় অলপ আগলৈকে আপুনি যি কষ্টত আছিল যি ভয়ত আছিল আপুনি এই কথাখিনি কোৱাৰ পিছত একেই কষ্ট বা একেই দুখ তেওঁ পাব এই কথাখিনি কৈ যেতিয়া ফোনটো আপুনি কাটি দিব বা তেওঁক যদি লগ হৈ কথাখিনি কৈছিল আৰু কথাখিনি কৈ যেতিয়া আপুনি তেওঁ ওচৰৰ পৰা আঁতৰি আহিব তাৰ পিছৰে পৰা আচল খেলখন ষ্টাৰ্ট হ'ব কাৰণ তেওঁ আপোনাক বাই বাই দিছিল এতিয়া আপুনি তেওঁক বাই বাই দিলে আপোনাক হেৰুৱা দুখে তেওঁক চূড়ান্তভাৱে আমনি কৰিব কথাখিনি কোৱাৰ পিছত কিন্তু আপুনি ভুলতো তেওঁ সন্মুখলৈ নাহিব ক'তো ষ্টেটাছ নিদিব পুৰা গায়ব হৈ যাব তেওঁ মনত দিনে নিশাই আপুনি কোৱা সেই কথাবোৰে আমনি কৰিব আপুনি কিমান ভাল পায় তেওঁ ফিল কৰিব আপোনাৰ ভালপোৱা যে সঁচা তেওঁ উপলব্ধি কৰিব সঁচা ভালপোৱা হেৰুৱা ভয়ে তেওঁক বৰ বেয়াকৈ প্ৰভাৱিত কৰিব আৰু লাহে লাহে তেওঁ আপোনাৰ লগত যোগাযোগ কৰিবলৈ ৰাস্তা বিচাৰিব আৰু এনেকৈ
তেও এসপ্তাহ বা 10 দিন ধৈৰ্য ধৰাৰ পিছত আৰু নিজকে সম্ভালিব নোৱাৰা হৈ যাব তেও 100% আপোনাৰ ওচৰলৈ ঘূৰি আহিব আপোনালোকৰ সম্পৰ্কটো আকৌ ৰঙেৰে ভৰি পৰিব আপোনাক আৰু দ্বিতীয়বাৰ এনেকুৱা দুখ দিয়া কথা ভুলতো কেতিয়াও তেও ভাবিব নোৱাৰিব এই কথাখিনি আপুনি ফলো কৰক আৰু তাৰ পিছত আপুনি ৰিজাল্ট চাওক যদি ভিডিওটো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি আপোনাৰ অনুভৱ কমেন্টত জনাওক আশা কৰিম আপুনি হেৰুৱা ভালপোৱা ঘূৰাই পোৱাত বা আপোনালোকৰ সম্পৰ্ক জৰিডাল শক্তিশালী কৰাত ভগৱানে আপোনাক সহায় কৰিব আন এটা নতুন ভিডিঅ' সৈতে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো ধন্যবাদ